5 গৰাকী মহিলাই লৈছিল 5 লাখ টকাৰ এটা ঋণ ঘৰতে স্থাপন কৰিছিল এটা ক্ষুদ্ৰ উদ্যোগ এতিয়া বছৰি উপাৰ্জন প্ৰায় 4 পৰা 5 লাখ টকা যেটো সময়ত একাংশ মহিলাই মোবাইলটো লৈ ৰিল চোৱাত ব্যস্ত থাকে তেনে সময়তে 5 গৰাকী মহিলাই ব্যস্ত নিজৰ ক্ষুদ্ৰ উদ্যোগক লৈ এই মহিলা কেইগৰাকীক চাওক ঘৰতে স্থাপন কৰি লোৱা ঢকুৱা উদ্যোগটোৰ সৈতে এনেকৈ ব্যস্ত হৈ থাকে তেওঁলোক বিগত বৰ্ষৰ আগষ্ট মাহত বাক্সাৰ ভাৰত ভূটান সীমান্তৰ সোণাপুৰৰ 5 মহিলাই স্থাপন কৰিছিল সুদেমশ্ৰী ঢকুৱা উদ্যোগ নামৰ ক্ষুদ্ৰ উদ্যোগ দময়ন্তী ব্ৰহ্ম জুনু বসুমতাৰী সবিতা বড়ো মহিলা বসুমতাৰী আৰু বিৰলা বড়োই অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা 5 লাখ টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল উদ্যোগটো প্ৰথমে তেওঁলোকে অন্য এটা উদ্যোগ লৈ ঢকুৱা যোগান ধৰিছিল পিছত এই উদ্যোগটো স্থাপন কৰি নিজে ঢকুৱাৰ পৰা ডিছ চামুচ আদি প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে তেওঁলোকৰ এতিয়া বছৰি উপাৰ্জন প্ৰায় 4 পৰা 5 লাখ টকা আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে স্বাৱলম্বী হৈ সুন্দৰকৈ চলাইছে সংসাৰ লেট আছে কাহি আছে চামুচ আছে আমি স্থাপন কৰিছিলো 2023 আগষ্ট মাহত স্থাপন কৰিছিলো এই ঢকুৱাবিলাক ক'ৰ পৰা সংগ্ৰহ ঢকুৱাবিলাক আমি গাঁৱৰ পৰা ষ্টকৰ পৰা আনা যায় ষ্টক কৰি থৈ দিয়া যায় তাৰ পৰা এই ষ্টকৰ পৰা আমি এইবিলাক কাম কৰি আছো কি দাম বিক্ৰী কৰে এইবিলাক আমি কাহিটোত আছে 4 টকা 50 পইচা লেটত আছে 2 টকা আৰু নে চামুচত আছে 2 টকা তিনিখনত 2 টকা মানে কিমান গৰাকী মহিলা আছে 5 জনীকে আছে কেনে মনত কেনে আহিল যে ঢকুৱাৰ পৰা আপোনালোকে এই ধৰণৰ বাচন বৰ্তন নিৰ্মাণ কৰে এনে মানে প্ৰথমতে আমাক বাইদেউই আহি জনালে যে আপোনালোকে মেচিনটো লৈ লওক মেচিনটো লৈ পিনে চাই কেনেকুৱা লাগে পিছলৈ আগলৈ পিছত গম পাব ঠিক তেনেকুৱা কোৱাত আমি গোটেইকেইজনী বাইদেৱে 5 জনী বাইদেৱে মানে আলোচনা কৰিলোঁ আলোচনা কৰি এইখিনি কাম কৰিম বুলি আগবাঢ়ি আগতে ঢকুৱাবিলাক আপোনালোকে বাহিৰত চাপ্লাই দিছিলোঁ বৰপেটাতে তেওঁলোকে লৈ গৈছিলে এতিয়া এই বাচন বৰ্তনবিলাক বৰপেটাতে পঠোৱা হয় এই যিটো বস্তু বনাইছে তাৰ পৰা আপোনালোকৰ কেনেকুৱা ইনকামটো এতিয়াতো বৰ্তমান ঠিকে চলি আছে ভালে চলি আছে মাহত 30 নহলে 14,000 তেনেকুৱা পোৱা যায় আৰু কিমান মান উৎপাদন কৰে আপোনালোকে আমি দিনত 4 ঘণ্টাকে এজনত 4 ঘণ্টাকে হয় 4 ঘণ্টাত মানে কিছুমান সময়ত মানে কাৰেণ্টৰ প্ৰব্লেম দিয়ে কাৰেণ্টৰ প্ৰব্লেম নহলে মানে এশলৈকে হয় আৰু এই কাহিখিনি তাৰ পিছত আৰু চামুচখিনি 200 300 তেনেকুৱা ওলাই আৰু লাইন কাৰেণ্টৰ যে প্ৰব্লেম নিদিলে মানে কাৰেণ্টৰ মানে কিছুমান টাইমত প্ৰব্লেম দিয়ে মানে এঘণ্টা কাম কৰিব পাওঁ কিছুমান টাইমত মানে এঘণ্টাও কৰিবই নাপাওঁ মানে 4 ঘণ্টাত মানে ঠিক এনেকুৱা হয় আৰু আমি প্ৰশিক্ষণ মানে কত চৰকাৰৰ পৰা একো প্ৰশিক্ষণ লোৱা নাই আমি নিজে বেংকৰ পৰা লোন লৈছোঁ বনোৱা ঠিকা মানে ট্ৰেইনিং দিছে ছাৰসকলে আহি ট্ৰেইনিং দিলে ট্ৰেইনিং দি আমি এইখিনি কাম কৰিম বুলি আগবাঢ়ি গ'লোঁ এতিয়া সুখী বৰ্তমান গতিকে আপুনিও যদি ইচ্ছা কৰে ঘৰতে এনেকুৱা এটা উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ'ব পাৰে বাক্সাৰ পৰা সুবৰ্ণ পাঠক অসম লাইভ 24